everyone, welcome to Laksha Computer Training Institute Bongaigaon. Moi Gyandeep. Aji Photoshop 9th number class ami arambho koribole goi asu. Aji moi eta simple technique ya tumi kobo para eta concept tumalokok moi bujabole goi asu. Yat moi tumalokok bujam je raster smart object ki hoy. To bola directly ami open koru amar Photoshop aru moi tat tumalokok dhuniyake bujai dim. Thik ase? To first yat sabo para আমি কি কৰিম ফার্স্ট এটা ফাইল লৈ লও নিউ কৰো ইয়া তুমি এটা পিকচার লব পাৰা এটা পিকচারে লৈ লও ঠিক আছে ফার্স্ট আমি কি কৰিম এটা পিকচার লৈ লম পিকচারটো লোৱাৰ পিছত আমি এটা পেজ লম তেতিয়া তুমি গম পাবা লাহে লাহে তো ফার্স্ট আমি ইয়াত ফাইলত যাম ওপেন কৰাৰ পিছত ইয়াত তুমি চাব পাৰা এটা বাইকৰ পিকচার আছে এটো মই লৈ ললো এই পিকচারটো খুবই ডাঙৰ পিকচার হয় বহুত ডাঙৰ পিকচার হয় ভাল ৰিজল্যুশন হয় যদি তুমি ইয়াৰ সাইজ ইয়াৰ পিক্সেল চাব বিচাৰিছা তেতিয়ালে তোমালোকে ইমেজত যাবা ইমেজ সাইজ আছে ইয়াত গলে তুমি গম পাবা যে কিমান ইয়াত পিক্সেল ঠিক আছে আৰু সেন্টিমিটাৰ কিমান 160 সেন্টিমিটাৰ 101 সেন্টিমিটাৰ তো এটো হৈ গল ইয়াৰ পিক্সেল ডাইমেনশন এন্ড ডকুমেন্ট সাইজ বহুত ডাঙৰ হয় আৰু বহুত ক্লিয়াৰ পিকচাৰ হয় এতিয়া মই এটা A4 সাইজ পেপাৰ লম তো ফাইলত যাম নিউ কৰিম আৰু আমাৰ সাইজটো হ'ব উইডথ 29 আৰু এফালে আমাৰ সেন্টিমিটাৰ হ'ব 21 ঠিক আছে তো এটো আমি কি কৰিলো এটো ল্যান্ডস্কেপ সাইজ কৰি লৈছো মানে এতিয়া তুমি গম পাবা ল্যান্ডস্কেপ সাইজ কি হয় ওকে প্ৰেছ কৰাৰ লগে লগে এটো সো ল্যান্ডস্কেপ সাইজ কৰিলো তো আমাৰ পোৰ্ট্ৰেট নহয় ল্যান্ডস্কেপ এতিয়া আমি এই পিকচাৰটো ইয়াত আনিম এই পিকচাৰটো যদি তুমি ডাইৰেক্টলি মুভ কৰা ইয়া তুমি সিলেক্ট কৰি মুভ কৰা এজ ইউ উইশ তুমি এনেকে মুভ কৰিব পাৰা ডাইৰেক্টলি এনেকে জাস্ট সিলেক্ট কৰি কিনে জাস্ট প্ৰেছ কৰিবা তোমাৰ লেফট ক্লিক মই अगेन দেখাই আছো या एटू जेनेके पिक्चर या तुमी जस्ट प्रेस करिबा ठीक আছে তোমার লেফট ক্লিক প্রেস করি কিনে জাস্ট মুভ করি ইয়াত লৈ আনিবা আৰু ৰিলিজ কৰি দিবা লেফট ক্লিক তো তোমার পিকচারটো আহি গল আৰু সোয়া এটু কিমান ডাঙৰ কিমান হিউজ পিকচার কন্ট্ৰোল মই জুম আউট কৰো ঠিক আছে ইয়াত চাব পাৰা ইমান ডাঙৰ পিকচার আৰু হৰু কৰো তেতিয়া আমি ইয়াৰ যোনটো মেইন এৰিয়াটো বুজি পাবা এটু অলপ হৰু কৰি লও এটু সো ঠিক আছে তো এনেকে মই হৰু কৰি কিনে ইয়াত লৈ আনো আৰু A4 সাইজত মই সেট কৰি দিছো এতিয়া এন্টাৰ প্ৰেছ কৰিলো ইয়াত মই এতিয়া ডাইৰেক্টলি ড্ৰেগ এন্ড ড্ৰপ কৰি ইয়াত লৈ আনিছো এতিয়া কন্ট্ৰোল প্লাস প্ৰেছ কৰিলে তোমাৰ পিকচাৰ ঠিক আছে সব ঠিক আছে কিন্তু তুমি ভাবিছা এতিয়া কি কৰিম মই আৰু হৰু কৰিম যদি মই কিবা কাৰণে আৰু হৰু কৰি দিলো এন্টাৰ প্ৰেছ কৰি দিলো তো ইয়াৰ যে तमाम এৰিয়া আছে মানে ইয়াৰ যোন বিলাক ডিটেইলস আছিল যেতিয়া এটো ডাঙৰ আছিল ইয়াৰ ডিটেইলস জিমান জি ডিটেইলস আছিল সব ডিলিট হৈ গল যেতিয়া মই এন্টাৰ প্ৰেছ কৰিলো এতিয়া মই এটো ডাঙৰ কৰিলে কি হ'ব সোয়া যেনেকে মই ইয়াৰ ডাঙৰ কৰিম এতিয়া মই এন্টাৰ কৰাৰ লগে লগে ইয়াৰ ক্লিয়াৰিটি টু গুছি গল ইয়াৰ যোনটো ক্লিয়াৰিটি টু আছিল আগত হে ক্লিয়াৰিটি টু গুছি গৈছে ঠিক আছে তো এটো হল এটা নরমাল পিকচার আৰু এটো হল রাস্টার যদি মই রাস্টার স্মার্ট অবজেক্ট বনাও তেতিয়া হলে অলপ বেলেগ হ'ব কেনেকে হ'ব মই এটো প্ৰথমত ডিলিট কৰি দিও এই লেয়াৰটো যে আছে ওপৰৰ লেয়াৰটো মই এটো ডিলিট কৰি দিব লাগিব এটো মই ডিলিট কৰি দিলো এতিয়া মই কি কৰিম এই পিকচাৰটো ইয়াৰ পা মই ডাইৰেক্টলি ড্ৰেগ কৰিম ইয়াত লৈ আনিম যেনেকে মই ড্ৰেগ কৰি ইয়াত লৈ আনিলো মোৰ ফাৰ্স্ট কাম হল এই লেয়াৰৰ ওপৰত ৰাইট ক্লিক কৰি ইয়াত লিখা আছে কনভার্ট টু স্মার্ট অবজেক্ট এটু করিবা কনভার্ট টু স্মার্ট অবজেক্ট কৰাৰ লগে লগে এটো এটা স্মার্ট অবজেক্ট হৈ গল ঠিক আছে রাস্টার স্মার্ট অবজেক্ট এটা কন্ট্রোল মাইনাস মানে জুম আউট কৰি লও এন্ড দেন আমি এটো হৰু কৰো ঠিক আছে এটো আমি ইয়াত পুরা সেট কৰি দিও এটো ইয়াত সেট কৰি দিও আমাৰ যোনটো A4 সাইজ পেপার আছে এন্টার প্ৰেছ কৰো এন্ড কন্ট্রোল প্লাস কৰো এতিয়া তুমি চাব পাৰা আমাৰ পিকচাৰটো পারফেক্টলি ক্লিয়ার আছে যদি মই এতিয়া হৰু কৰি দিও আৰু এন্টার প্ৰেছ কৰো ঠিক আছে এতিয়া মই আকো ডাঙৰ কৰিলে কি হ'ব अगेन सेम टू सेम হেতুৱে ক্লিয়াৰিটি ইয়াত থাকি যাব তো এটু কোৱা হয় রাস্টার স্মার্ট অবজেক্ট ঠিক আছে তো তোমালোকে এই বস্তুটো মনত ৰাখিবা বহুত জায়গা তোমালোকৰ এটু দৰকাৰ পৰিব তো কথা হল এটু রাস্টার স্মার্ট অবজেক্ট কোৱা হয় আৰু আমাৰ এই পিকচাৰটো মানে এই ধৰণৰ কনসেপ্ট বহুত জায়গাত বহুত ক্ষেত্ৰত আমি ইউজ কৰিব লাগা হয় এতিয়া এটুৰ ওপৰত কিন্তু এতিয়া এটো স্মার্ট অবজেক্ট হয় ইয়াৰ ওপৰত তুমি কোনো ধৰণৰ চেঞ্জেস কৰিব নোৱাৰা যদি তুমি ভাবিছা মই ইয়াত এডিট কৰিম কিবা কৰিম তুমি যদি সিম্পলি ভাবিছা যে মই ইয়াত ৰেক্টেঙ্গল মাৰ্কিং টুল ললো আৰু ইয়াত মই এনেকে সিলেক্ট কৰি লও
সিলেক্ট কৰাৰ পিছত তুমি ভাবিলা যে মই এতিয়া ইয়াত কিছু অপাৰেশনস কৰিম এতিয়া মই শিফট ব্যাকস্পেস প্ৰেছ কৰিলো তো ইয়াত লিখা আছে মানে কন্টেন্ট এৱেৰ কৰিব লৈছিলো মই মানে এটো ইয়াৰ পৰা গুছাই দিবলৈ ভাবিছিলো গুছাই দিম কিন্তু এটো হোৱা নাই ইয়াত লিখিছে could not complete your request because the smart object is not directly editable তো তুমি ডাইৰেক্টলি এডিট কৰিব নোৱাৰা ওকে তো এটো এটা সেপাৰেট ফাইল হৈ গল এটো তুমি মনত ৰাখিবা এটো স্মাৰ্ট অবজেক্ট এটা সেপাৰেট ফাইল তাৰ কাৰণে ইয়াত আমি কোনো ধৰণৰ এডিট কৰিব নোৱাৰিম let's do some other practice তো আমি again এটা কেনেকৈ আমি প্ৰ্যাকটিস টু কৰিম তো আমাৰ যোনটো অৰিজিনাল পিকচাৰ আছে যোনটো আমাৰ অৰিজিনাল পিকচাৰস আছে ইয়াত কিন্তু আমি এডিট কৰিব পাৰিম ওকে তো ইয়াত কেনেকৈ এডিট কৰিব লাগিব এটো মই তোমালোকক দেখাই আছো ৰবা এতিয়া মই আকৌ ফাইলত যাম ওপেন এন্ড আমাৰ যোনটো অৰিজিনাল বাইকৰ পিকচাৰ আছে এটো মই লৈ আনিলো এটো আনাৰ পিছত সিম্পলি আমি কি কৰিম এই হন্ডা যে লিখা আছে এটো মই ইয়াৰ পৰা গুছাই দিম তো মই কন্ট্ৰোল প্লাস প্ৰেছ কৰিম আৰু মই ইউজ কৰিম সিম্পলি যে কোনো লেজৰ টুল या পলিগনেল লেজৰ টুল মই পলিগনেল লেজৰ টুল ইউজ কৰিম ক্লিক কৰি কিনে সিম্পলি মই এৰিয়াটো সিলেক্ট কৰি লম এনেকে মই সিলেক্ট কৰি লৈছো সিলেক্ট কৰাৰ পিছত মই প্ৰেছ কৰিম শিফট ব্যাকস্পেস আৰু কন্টেন্ট ওয়্যাৰ সিলেক্ট আছে ইয়াত চাবা কন্টেন্ট এৱেৰ and okay press কৰি দিবা আৰু তুমি চাবা অটোমেটিক্যালি হি কমপ্লিট এৰিয়াটো ডিলিট কৰি দিলে তো ইয়াত অলপ বুজা গৈ আছে তো এটুকো আমি গুছাব কাৰণে সেম প্ৰসেস এপ্লাই কৰিম ইয়াত এনেকে মই again content where to shift backspace and okay press কৰি দিয়া আৰু এৰিয়াটো গুছি গল ঠিক আছে এতিয়া আমাৰ পারফেক্টলি ঠিক আছে এতিয়া আমি কি কৰিম ইয়াত বেলেগ এটা নাম দিব বিচাৰিছো তাৰ কাৰণে আমি যাম ফাইলত যোৱাৰ পিছত ওপেনত যাম ওপেনত যোৱাৰ পিছত ইয়াত ডুকাটি লিখা আছে এটো সিলেক্ট কৰিম ইয়াৰ ব্যাকগ্ৰাউণ্ডটো ট্ৰান্সপাৰেন্ট তাৰ কাৰণে মই এটো সিলেক্ট কৰিছো এটো আহি গল এতিয়া তুমি মুভ টুল লবা আৰু এটো মুভ কৰি ইয়াত লৈ আনিবা ইয়াত লৈ আনাৰ পিছত তোমাৰ ফাৰ্স্ট ইয়াক স্মাৰ্ট অবজেক্ট বনাব লাগিব হেতু তো আমি কৰিমে স্মাৰ্ট অবজেক্ট বনালে হৰু ডাঙৰ কৰিলেও আমাৰ যোনটো পিকচাৰৰ ক্লিয়াৰিটি আছে হেতু ভালে থাকিব কোৱালিটি বেষ্ট থাকিব যোনটো মই মাত্ৰ দেখালো প্ৰথমত আমি ইয়াৰ কালাৰ মানে ইয়াৰ যোনটো কালাৰ আছে ব্যাকগ্ৰাউণ্ড কালাৰ মানে কি ইয়াৰ যোনটো লিখা কালাৰ আছে এটো ইমেজত চেঞ্জ কৰিব বিচাৰিছো তাৰ কাৰণে ইয়াত যাম আৰু ইয়াত আমি এটা কাম কৰো আমি এই কালাৰটো চুজ কৰি ল ঠিক আছে এটো চুজ কৰি ললো ৰেড কালাৰ এন্ড ওকে প্ৰেছ কৰি দিলো এতিয়া কন্ট্ৰোল শিফট এন্ড ব্যাকস্পেস তো তুমি চাব পাৰা এই কালাৰটো ইয়াত এপ্লাই হৈ গল ইয়া তুমি এই কালাৰটো এপ্লাই কৰিব পাৰা তাৰ কাৰণে তুমি ইয়াত ক্লিক কৰিবা দেন সিম্পলি তুমি ইয়াত ক্লিক কৰিবা তো হেতু বেলেগ কালাৰ দেন কন্ট্ৰোল শিফট এন্ড ব্যাকস্পেস তো এটো কালাৰ আহি গল এটো কালাৰ আহাৰ পিছত তুমি ৰাইট ক্লিক কৰি ইয়াক কৰিবা কনভাৰ্ট টু স্মাৰ্ট অবজেক্টত কনভাৰ্ট হৈ গল এতিয়া তুমি জিমান হৰু কৰা কোনো অসুবিধা নাই আৰামছে এটো যেতিয়া তুমি ডাঙৰ কৰিবা হেতু সময়ত ইয়াৰ ক্লিয়াৰিটিটো তেনেকৈ থাকিব তো আমি চাইলো আমাৰ সাইজটো ডাঙৰ হৰু কিমান কৰিব লাগে আমি সেই হিচাপে কৰি লম ঠিক আছে এনেকৈ কৰি ললো এন্টাৰ প্ৰেছ কৰিলো এন্টাৰ প্ৰেছ কৰাৰ পিছত আমি ৰাইট ক্লিক কৰাৰ পিছত ইয়াত আমি কি কৰিম যেনেকৈ অলপ খালি অলপ ডাঙৰ হৰু কৰিব লাগিব হালকাকৈ আমি ডাঙৰ হৰু কৰি দিলো এন্ড ৰাইট ক্লিক কৰি কিনে ৰ্যাপ এটো ক্লিক কৰিবা ঠিক আছে ৰাইট ক্লিক কৰি কিনে ইয়াত ৰ্যাপ তাৰ পিছত তুমি এটো অলপ যদি ডাইৰেকশন চেঞ্জ কৰিব বিচাৰিছা ইয়াৰ ডিজাইন চেঞ্জ কৰিব বিচাৰিছা সেই হিচাপে কৰি লবা এটো কৰি লবা কৰাৰ পিছত অলপ তেৰা বেকা যদি কৰিব বিচাৰিছা অলপ ডিজাইনটো অলপ এনহান্স কৰিব বিচাৰিছা হেতু কাম ঠিক আছে এনহান্স কৰিব বিচাৰিছা যদি হেতু কাম এন্ড এন্টাৰ প্ৰেছ কৰি দিবা এটো অলপ ঠিক কৰি দিও এন্টাৰ প্ৰেছ কৰি দিও এতিয়া তুমি চাব পাৰা আমাৰ পারফেক্টলি ইয়াত আহি গৈছে তো এই বস্তুটো আমি ৰাষ্ট্ৰৰ স্মাৰ্ট অবজেক্টৰ মাধ্যমে কৰিব পাৰো তো আশা কৰো আজিৰ ভিডিওটো তোমালোকে ভাল পাইছা ইয়াত আৰু একো চেঞ্জেস কৰিব নালাগে মই মানে তোমালোকক সিম্পলি ৰাষ্ট্ৰৰ স্মাৰ্ট অবজেক্ট বুজাবৰ কাৰণে এই বিলাক বস্তু মই তোমালোকক দেখালো এই কিছুমান বস্তু ইম্পৰ্টেন্ট কনসেপ্ট হয় বুজালো তো আশা কৰো আজিৰ ভিডিওটো এটা ইম্পৰ্টেন্ট ভিডিও আছিল বুজাৰ ভিডিও আছিল যত তোমালোকে হৰু হৰু বস্তু বুজি পাইছা তো আজিৰ ক্লাসটো মই ইয়াতে সমাপ্ত কৰো যদি তোমালোকে আমাৰ ভিডিওছ বিলাক ভাল পাই আছা প্লিজ লাইক কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা আমাৰ চেনেল হল লক্ষ অনলাইন ট্ৰেনিং আৰু আমাৰ ফেসবুক পেজ যোনটো হল হেতু হল লক্ষ ইনষ্টিটিউট এণ্ড লক্ষ CTI
থেংক ইউ